ম্যাথছৰ নেক্সট MCQ আমি আলোচনা কৰিম যদি P of 3, 2, Q of -2, -3 আৰু R of 2, 3 বিন্দু কেইটাই এটা ত্ৰিভুজ গঠন কৰে তেন্তে ত্ৰিভুজটো কি হ'ব? If the points P of 3, 2, Q of -2, -3 and R of 2, 3 form a triangle, then the triangle is. You have given 4 options and this is the most common question and important also. তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব? আমি সকলোৱে জানো এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন নাম্বাৰ ডি টো কাৰেক্ট হ'ব, সমকোণী ত্ৰিভুজ ৰাইট এংগেল। হাউ ইজ ইট পচিবল? কেনেকৈ আমি গম পালোঁ? তোমালোকে এটা কাম কৰিবা, পি কিউ প্ৰথমে ডিষ্টেঞ্চটো ওলাই ল'বা। এনে মুখে মুখে আমি কৰিম, যিহেতু তোমালোকৰ মুখস্থ হৈ গৈছে এইটো 3 মাইনাছটো মানে কি 3 + 2, 3 + 2 মানে কি 5 স্কুৱাৰ, 2 মাইনাছ মানে কি এগেইন 2 + 3 মানে 5। আল্টিমেটলি ওপৰত কিন্তু স্কোয়াৰ ৰুটটো দিব নাপাহৰিবা, বৰ্গমূল দিব নাপাহৰিবা। 5 স্কোয়াৰ মানে 25, 5 স্কোয়াৰ মানে 25, 25 আৰু 25 মানে 50, এটা হৈ গ'ল। তাৰপিছত আমি কিউ আৰু ওলাম, -2 আৰু -2 কিমান -4, -4 হোল স্কোয়াৰ মানে কি 16, -3 মানে কিমান -6, -6 হোল স্কোয়াৰ মানে কি 36। আল্টিমেটলিটো কিমান হ'ব √52। আকৌ পি আৰ নাইবা আৰ পি একে কথা, 3 - 2 মানে কি 1 হোল স্কোয়াৰ মানে কি অনলি 1, 2 - 3 মানে -1 হোল স্কোয়াৰ মানে কি অনলি 1, তেতিয়াহ'লে √2। এতিয়া তোমালোকে ভালদৰে কনচেনট্ৰেট কৰাচোন যে এই তিনিটা সাইড বা তিনিটা বাহুৰ যে তোমালোকে মান পালা, ভ্যালু পালা, এই তিনিটাৰ যদি যিকোনো দুটা স্কোয়াৰ কৰি যদি তৃতীয়টোৰ সমান হয়, থাৰ্ডটো যদি ইকুৱেল হয়, তেতিয়াহ'লে 100% এইটো কি এটা ৰাইট এংগেল ট্ৰায়াঙ্গেল। কাৰণ পাইথাগোৰাছৰ থিওৰেমতে কি আছিলে, ফাৰ্ষ্ট সাইড স্কোয়াৰ প্লাছ সেকেন্ড সাইড স্কোয়াৰ ইকুৱেল টু থাৰ্ড সাইড স্কোয়াৰ। তেতিয়াহ'লে √50 হোল স্কোয়াৰ প্লাছ √2 হোল স্কোয়াৰ ইকুৱেল টু √52 হোল স্কোয়াৰ। আল্টিমেটলি স্কোয়াৰ আৰু স্কোয়াৰ ৰুটটো কেনচেল কৰি 50, ইয়াতে 2 আৰু ইয়াতে 52, তেতিয়াহ'লে কি হ'ল 52 ইকুৱেল টু 52, ৰাইট হেণ্ড সাইড আৰু লেফট হেণ্ড সাইড ইকুৱেল হৈ গ'ল। এইটো পাইথাগোৰাছৰ থিওৰেম এপ্লাই হৈছে, গতিকে এইটো কি হ'ব এটা সমকোণী ত্ৰিভুজ। নাও ইজ দ্যাট ক্লিয়াৰ?